নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমি লোকেল কুকুৰা পালন মানে আমি পিয়ৰ যিটো দেশী মুৰ্গী বুলি কয়, পিয়ৰ যিটো লোকেল মুৰ্গী হয়, সেইটো আমি যদি আবদ্ধ পদ্ধতিত পালন কৰোঁ, কমাৰ্চিয়েল দানা খুৱাই মানে কিনা দানা খুৱাই কিনি, তো আমি কিমান দিনত 1 কেজি কৰিব পাৰোঁ আৰু বা কিমান দিনত আমি বিক্ৰী কৰা যোগ্য হয়। আৰু প্ৰথম দিনাখনৰ পৰা আপুনি বিক্ৰী কৰা দিনাখনলৈকে কি ধৰণৰ দানা খুৱাব লাগিব, কিমান দিনলৈকে ষ্টাৰ্টাৰ খুৱাব লাগিব, কিমান দিনলৈকে প্ৰি ষ্টাৰ্টাৰ বা কোনটো পেলেট দানা ফিনিচাৰটো কেতিয়া খুৱাব লাগিব আৰু লগতে কেনেকুৱা ধৰণৰ মেডিচিন দিব লাগিব, এই সকলোখিনি মই আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি বন্ধুসকল আপোনালোকে ভাল পায় মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰো কৰিব, লগতে আপোনালোকে মোৰ আসাম ফাৰ্মিং যিটো চেনেল হয়, যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব বৰ্তমানলৈকে যদি কৰা নাই, অনুগ্ৰহ কৰি ল'ব। বন্ধুসকল, আমি যেতিয়া মুৰ্গী পালন কৰোঁ, তেতিয়াহ'লে আমাৰ যিকোনো মুৰ্গী, ব্ৰইলাৰ হওক, সোণালী হওক, যিকোনো মুৰ্গীৰ কাৰণে আমাৰ মেইন কথাটো হ'ল আমি যিটো ঘৰ হয়, সেই ঘৰখন দৰকাৰ হ'ব। ঘৰখন মানে এনেকুৱা ধৰণৰ হ'ব লাগে যাতে আমাৰ ভেন্টিলেশ্যন পদ্ধতিটো মানে বতাহ সহজে চলাচল কৰিব পৰা, ইটো চাইডৰ পৰা ইটো চাইডলৈ সহজে চলাচল কৰিব পৰা ঘৰটো হ'ব লাগে। কাৰণ ইহঁতৰ যিটো মল হয়, সেই মলটোৰ পৰা বহুত ধৰণৰ মানে এমনিয়া গেছ ওলায়, আৰু গেছ হোৱাৰ কাৰণে ইহঁতৰ বেমাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আমি যাতে গেছটো ওলাই যাব পাৰে, সেইকাৰণে আমি সেইটো ধ্যান ৰাখিব লাগে। আৰু ইহঁতৰ ফাৰ্মত সোমোৱাৰ আগত আমি সদায় নিজকে চাফ চিকুণ কৰি সোমোৱাটো ভাল। কাৰণ আমি যদি বেলেগ বাহিৰৰ পৰা আহি ডাইৰেক্টলি সোমাই যাওঁ, তেতিয়াহ'লে আমাৰ ফাৰ্মত কিছুমান বেমাৰ লক্ষণ বা বেমাৰ হোৱাৰ চান্সটো বেছি থাকে। সেই গতিকে আৰু প্ৰথম দিনাখনৰ পৰা আমি ক'বলৈ গ'লে বন্ধুসকল, যেতিয়াৰ পৰা আমি পোৱালিখিনি আনিম, সেই পোৱালিখিনি আনিলে প্ৰথম মই আপোনালোকক প্ৰতিটো ভিডিঅ'তে জনাওঁ বুলি ক'ব লাগিব। প্ৰথম সেই পোৱালিখিনিক যেতিয়া ডে 1ৰ পোৱালি আমাৰ ওচৰত আহে, তেতিয়াহ'লে এটা আমি ভালদৰে ব্ৰুডিং কৰিব লাগিব সিহঁতক। লাইট দি মানে যিটো আমাৰ ৰঙা লাইট, ৰঙা বাল্ব হয়, সেইটো দি আমি ধুনীয়াকৈ ব্ৰুডিং কৰি সিহঁতক টেম্পাৰেচাৰত ৰাখি মানে হিটটো মেইনটেইন কৰি 36 ডিগ্ৰী বা 35ৰ পৰা 37 ডিগ্ৰীলৈকে ৰাখি সিহঁতক সেই 3-4 দিন ধুনীয়াকৈ ৰাখিব লাগিব। তাৰপিছতে লাহে লাহে আমি অলপমান টেম্পাৰেচাৰটো কমাই দিব পাৰোঁ। মানে ধৰি লওক লাইট যদি 2টা দিছিলে, তেতিয়া 1টা কৰি দিব 4 নম্বৰ দিনাখনৰ পৰা। তেনেকৈ কৰি থাকিব লাগিব। কৰি আমি সেনেকৈ 10 দিনমান আমি ৰাখি দিয়াৰ পিছত আমি মুকলিকৈ মানে কি গোটেই ঘৰটোত আমি এৰি দিব পাৰোঁ। আৰু ব্ৰুডিং কৰা কেইদিন আমি কিন্তু একদম সৰুকৈ গোলকৈ ঠাই এডোখৰ আমি সাৰিয়ে বেৰি ল'ব পাৰোঁ, নহ'লে আপুনি টিঙিও বেৰি ল'ব পাৰে, যিকোনো ধৰণে যাতে বতাহটো চলাচল লগত মানে হিটটো মেইনটেইন হৈ থাকে, লাইটটো জ্বলাই থাকে, তেনেকুৱা ধৰণৰ কৰি ল'ব পাৰে। তাৰপিছতে আমি দানা বুলি ক'বলৈ গ'লে, দানাৰ যিটো ব্ৰইলাৰ কাৰণে যিটো প্ৰি ষ্টাৰ্টাৰ দানা আহে, একদম মিহি দানাটো, সেই দানাটো আমি দিব লাগে। সেই দানাটো আমি খুব বেছি আমি আপোনাৰ 20 দিনমান দিব লাগে। লোকেল কুকুৰা 20 দিনমান দিব লাগে, কাৰণ লোকেল কুকুৰা পোৱালিখিনি বেছি সোনকালে ডাঙৰ নহয়। আৰু সেই গতিকে সিহঁতি 15 পৰা 20 দিনৰ ভিতৰলৈকে আমি সেই মিহি দানাটো দিব লাগে। তাৰপিছতে আমাৰ সেই দানাখিনি দিয়াৰ পিছত আমি ষ্টাৰ্টাৰ দানা, যিটো ষ্টাৰ্টাৰ হয় 2 নম্বৰ দানা বুলি কয় ব্ৰইলাৰৰ, সেইটো আমি দিব পাৰোঁ। সেইটো দিলেও আপোনাৰ মুৰ্গীবিলাক এটা গ্ৰ'থ হয়, ধুনীয়াকৈ এটা গ্ৰ'থ লয়। আৰু তাৰপিছত কিন্তু আমি সেইখিনি মুৰ্গীখিনি অকল যদি আমি ব্ৰইলাৰ দানা খুৱাই থাকোঁ, তেতিয়াহ'লে কিন্তু আমাৰ লাভটো কম থাকিব, প্ৰফিটটো কম থাকিব। কাৰণ কেলেই ব্ৰইলাৰ দানা যিটো হয়, সেইটো ৰেটটো বেছি হয় মাৰ্কেটত। আৰু যদি আমি লোকেল কুকুৰাৰ কাৰণে যিটো দানা আহে, সেইটো আমি খুৱাব পাৰোঁ, তেতিয়াহ'লে আমাৰ কিন্তু অলপমান ৰেটটো কম হয়, 2000 টকা লয় প্ৰতি বেগত, 1800-2000 এনেকুৱা লয়। তো সেই গতিকে সেইটোত আমাৰ প্ৰফিটটো বেছি থাকিব। কিন্তু আমাৰ কি হয়, ব্ৰইলাৰ দানা যদি খুৱাই দিয়ে, আমাৰ 4-3 মাহৰ ভিতৰত আমাৰ ব্ৰইলাৰখিনি 1 কেজি হৈ যাব এভাৰেজ ৱেট। আৰু কিন্তু যদি আমাৰ যিটো লোকেল কুকুৰাৰ কাৰণে যিটো দানা আহে, সেইটো ক'লে 4 মাহ সময় লাগি যাব আমাৰ 1 কেজি হ'বৰ কাৰণে। তো সেই গতিকে সেইটোৱে আৰু ডিফাৰেঞ্চ, আপোনাৰ কিন্তু বেনিফিটটো অলপ বেছি থাকিব। তাৰপিছতে আমি 21 নম্বৰ দিনাৰ পৰা আমি ষ্টাৰ্টাৰ দানাটো খোৱালোঁ। ধৰক ষ্টাৰ্টাৰ দানাটো আমি 2 মাহলৈকে খুৱাব পাৰোঁ, 2 মাহ 2.5 মাহ বয়সলৈকে আমি সেইটো খুৱাই থাকিব পাৰোঁ, কোনো অসুবিধা নহয়। সেইটো খোৱালে সেইটো সিহঁতি হজম কৰিবলৈ পাৰে, আৰু সৰু থাকে, সেইকাৰণে গিলি দিব পাৰে, মানে সোনকালে গিলি দিব পাৰে। আৰু আপুনি এইটো নহয় যে আপুনি 2 মাহ খুৱাই কিনি বেলেগ দানা খুৱাবলৈ, সেইটো নহয়। আমি যদি ষ্টাৰ্টাৰ দানাটো খুৱাই থাকোঁ, তেতিয়াহ'লেও বিক্ৰী কৰাৰ সময়লৈকে আমি খুৱাব পাৰোঁ, কোনো কথা নাই। কিন্তু আমি
মানে আঢ়ৈ মাহ বয়সৰ পৰা আমি এই যিটো পেলেট দানা, যিটো গোটা গোটা দানা আহে ব্ৰইলাৰৰ, সেইটো খুৱাব পাৰোঁ। নহ'লে আমি যিটো লোকেল কুকুৰাৰ মোৰ কাৰণে যিটো দানা আহে সেইটো আমি ইউজ কৰিব পাৰোঁ। তাৰ কোনো অসুবিধা নাথাকে সেইখিনি খোৱাৰ ক্ষেত্ৰত। যদি আপোনালোকে অনলি কমাৰ্চিয়েল দানাৰ ওপৰত মানে কিনা দানাৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া, আৰু সেইটো আপোনাৰ 3.5 মাহ 4 মাহ বয়সত 1 কেজি হৈ যাব এভাৰেজ ৱেট, আৰু আপুনি ধুনীয়াকৈ বিকিব পাৰিব। কিছুমানতো 1 কেজি ওপৰত আহি যাব ন মতাবিলাক, তো মাইকীবিলাকো তেনেকৈ 1 কেজি হৈ যাব। তো তেতিয়া আপুনি বিক্ৰী কৰিব পাৰিব মাৰ্কেটত। আৰু মেডিচিনৰ বিষয়ে ক'বলৈ গ'লে, আমি মেডিচিন প্ৰথম যিটো ভেকচিন হয় সেইটো আমি 7 ডেইজত ভেকচিনটো দিব লাগিব, আমাৰ F1 ভেকচিন। আৰু 14 ডেইজত যিটো দিব লাগিব সেইটো গাম্বুৰো ভেকচিন দিব লাগিব 14 দিনত, আৰু 21 দিনত দিব লাগে। মই এইবাৰ যিখিনি মোৰ পোৱালি আছিলে ধৰক, সেইখিনিত মই এইবাৰ গাম্বুৰ 21 দিনৰ যিটো ভেকচিন হয় সেইটো দিয়াই নাই, নিদিলোঁ। আৰু 14 ডেইজতো নিদিলোঁ, কাৰণ এই ছিজনটো আপোনাৰ বৰ্তমান এতিয়ালৈকে মানে এইটো ছিজন ফাগুন নোহোৱালৈকে মানে দেই, আপোনাৰ জানুৱাৰী মাহটোৰ ভিতৰলৈকে কোনো ধৰণৰ বেমাৰ হোৱা ইমান চান্সটো কম থাকে, কাৰণ কেলেই বতৰ শুকান হয়। এতিয়া বাৰিষা ছিজন হ'লে অলপ বেছিকৈ বেমাৰটো লাগে। তো সেই গতিকে মই এইবাৰ সেইকেইটা নিদিয়াকৈ চলি গৈছে বৰ্তমানলৈকে। আৰু আপোনাৰ কি হয়, আমি পিছত মাজে মাজে যদি আপোনাৰ মুৰ্গীখিনি যদি অকল মাংসৰ কাৰণে বিক্ৰী কৰে, তাৰপিছত একো মেডিচিন দিব নালাগে। যদি কিবা চিমটম পায়, আপুনি চিমটম পালে আপোনাৰ বেলেগ কথা। যদি আপোনাৰ CRD লাগিছে, CRDৰ কাৰণে মেডিচিন দিব লাগিব, ৰেষ্টিক এল বুলি এটা আছে, নহ'লে আৰু বেলেগ ধৰণৰ বেলেগ কোম্পানীৰ আপোনাৰ CRDৰ কাৰণে মেডিচিন পাব, সেইটো আপুনি খুৱাই দিব পাৰে। সেইটো বেমাৰ লাগিব পাৰে। নহ'লে আপুনি লিভাৰটো আপুনি ইউজ কৰিব পাৰে। লিভাৰটো যেতিয়া আমি দানাটো চেঞ্জ কৰোঁ, মানে সৰুৰ পৰা ডাঙৰ দানা দিয়া যায়, সেই তেতিয়া 2-3 দিন আপুনি লিভাৰ মেডিচিনটো দি দিব পাৰে, কাৰণ নতুন দানা হয় আৰু সিহঁতৰ ডাইজেশ্যনত অকণমান হজম হওঁতে অকণমান মানে প্ৰভাৱ পৰিব পাৰে। তো সেই গতিকে লিভাৰটো আমি দিব পাৰোঁ। তাৰপিছত মই বেলেগ ধৰণৰ কোনো মেডিচিন তেনেকৈ ইউজ কৰিব দৰকাৰ নাই। যদি আপুনি ভাবে কেলচিয়াম আৰু ভিটামিন দিওঁ, তেতিয়াহ'লে আপুনি সেইটোও দিব পাৰে। ভিটামিন আৰু কেলচিয়ামটো দিলে অলপমান গ্ৰ'থটো সোনকালে হয়, অলপ ফাষ্ট হয়, আৰু সেইটোৱে। আৰু সেই হিচাপত আমি কৰি যাব পাৰোঁ। ইয়াত কোনো ধৰণৰ আপোনাৰ এনেকুৱা বাধা নাই যে আমি দানাটো ইমান দিনলৈকে এইটো খুৱাব লাগিব, ইমান দিনলৈকে এইটো খুৱাব লাগিব, সেইটো নহয়। আপুনি ধৰক সেই ষ্টাৰ্টাৰ দানাটোৱে আপুনি লাষ্টলৈকে খুৱাই থাকিলেও একো অসুবিধা নহয়, মানে মোৰ হিচাপত যি দেখিছোঁ। আৰু যদি পাৰে মানে যিমান পাৰি মুকলি কৰিলে ভাল। আপুনি আবদ্ধ পদ্ধতি কৰিলে সিমানটো বেছি বেনিফিট নাথাকে। যদি আমি মুকলি কৰি পালন কৰোঁ, তেতিয়াহ'লে এটা ভাল বেনিফিট থাকে আমাৰ এই ফাৰ্মিঙৰ ক্ষেত্ৰত। আৰু বন্ধুসকল, মই আশা কৰোঁ আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব।